লেখিকাগৰাকী এগৰাকী খুব মানে সংবেদনশীল খুব শক্তিশালী এগৰাকী লেখিকা আমাৰ অসমত এতিয়া ঠিক এনেধৰণৰ মহিলা লেখিকা নাই গতিকে তেওঁৰ কাৰণে আমি খুব আগ্ৰহী হৈ থাকোঁ বিশেষ উপন্যাসটো আচলতে আজিকালি উপন্যাসৰ প্ৰতি সমাদৰ বেছি তেওঁৰ কবিতাও খুব চিৰিয়াছ কবিতা কালি মই এখন প্ৰতিবাদী কবিতা কালি পৰহি এখন উন্মোচন হৈছে তেওঁৰ কবিতাখিনি মই পঢ়িলোঁ খুব কবিতাখিনিও খুব সাংঘাতিক আকৌ উপন্যাসখন পঢ়িবলৈ পালে অতি আনন্দিত হ'ম আৰু উপন্যাসৰ মাজেৰে সমাজখন বিশ্লেষণ কৰিব পাৰি সমাজখনৰ বিভিন্ন কথা পৰীক্ষা নিৰীক্ষা কৰি চাব পাৰি মানুহৰ জীৱন কি ধৰণে চলি আছে চৰ্যা সেইবোৰ অনুভৱ কৰিব পাৰি আৰু ইতিহাসে যিবোৰ কথা নকয় সেইবোৰ কথা উপন্যাসে কৈ দিয়ে কিতাপখনৰ কথাটো এনেকুৱা খুব আমোদজনক বহু কথা আছে গণসংগ্ৰামৰ অন্তৰালত নাৰীৰ যি ভূমিকা তাৰ যি বৈশিষ্ট্য যাৰ পৰিণতি সকলোবিলাক উপাদানক লৈ এখন কষ্টকৰ উপন্যাস তাকো তথ্যভিত্তিক আৰু ক্ষেত্ৰভিত্তিক অধ্যয়নৰ মাজেদি তাতে নেপালৰ এটা মাওবাদী সংগঠনৰ মাজতো যিসমূহ মানে ইতিবৃত্তি তাত লুকাই আছে সেইখিনি লেচেৰি বুটলি এটা সংকলন কৰি উলিওৱা আৰু অসমৰ জীয়াৰীয়ে নেপালত গৈ সেইখিনিক তথ্য সমৃদ্ধ এখন উপন্যাস আমাক উপহাৰ দিবলৈ যিটো প্ৰচেষ্টা কৰিলে সেইটো আমি নথৈ আনন্দিত আৰু তাতে ডাঙৰ কথা হ'ল আমি বোকাখাটৰ সৰু এখন ঠাইৰ পৰা এটা প্ৰকাশন গোষ্ঠীৰ প্ৰয়াস অধ্যয়ন চক্ৰ এটা প্ৰগ্ৰেছিভ পাব্লিচাৰ হিচাপে বহুদিনৰ পৰা আমি কাম কৰি আছোঁ আমি নিজে এই কিতাপখন প্ৰকাশ কৰিবলৈ পাই আমি ধন্য হৈছোঁ তাতে আজি অসমৰ বৌদ্ধিক জগতৰ এটা আমাৰ পৰিচয় নতুন পদাতিকৰ স্থলতে সন্মুখতে আমি সেই গ্ৰন্থখনি আজি বৌদ্ধিক সমাজৰ হাতেদি অসমবাসীলৈ মুকলি কৰি দিবলৈ পাই আমি নথৈ আনন্দিত হৈছোঁ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ